নমস্কাৰ শূন্য দ্য মেথমেটিক্স কৰ্ণৰলৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি লাষ্ট ক্লাছত ত্ৰিভুজৰ সাদৃশ্যতা চৰ্তৰ বিষয়ে আমি আলোচনা কৰিছিলো আজিৰ ক্লাছত আমি ত্ৰিভুজৰ সাদৃশ্যতা চৰ্তৰ আধাৰত নতুন অনুশীলনী 6.3 আৰম্ভ কৰিম আজিৰ ক্লাছত আমি ত্ৰিভুজৰ অনুৰূপ অংগবোৰৰ বিষয়ে অকণ বিতংভাৱে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি অনুশীলনীটো আৰম্ভ কৰাৰ আগে ত্ৰিভুজৰ অনুৰূপ অংগসমূহৰ বিষয়ে অকণ ভালকে জানি লওঁ এটা খুব ইম্পৰ্টেন্ট আমি ত্ৰিভুজৰ অনুৰূপ অংগ কি অকণ আভাস লৈছিলো আমি ধৰি লোৱা ত্ৰিভুজ দুটা যদি হয় আমাৰ এটা ধৰি লোৱা ABC এটা ধৰি লোৱা আৰু ত্ৰিভুজ আছে আমাৰ PQR তেতিয়া অনুৰূপ অংগ বুলি আমি কি ক'ম ডাইৰেক্টলি যে এৰ লগত সমান কোণ কি হ'ব P হ'ব যদি সদৃশ হয় আৰু B ৰ অনুৰূপ কোণ কি হ'ব আমাৰ Q হ'ব C ৰ অনুৰূপ কোণ কি হ'ব আমাৰ R হ'ব একেদৰে AB ৰ অনুৰূপ বাহু হ'ব কি আমাৰ PQ BC ৰ অনুৰূপ বাহু হ'ব আমাৰ QR আৰু AC ৰ অনুৰূপ বাহু হ'ব আমাৰ কি PR ঠিক আছে এইটো আমাৰ অনুৰূপ অংগ আছিল কিন্তু এইটো নেসেসারি কন্ডিশন নহয় যে অনুৰূপ সদায় এনেকৈ হ'ব কাৰণ এটা আমি কি পাইছো সদায় যিমানখিনি উদাহৰণ কৰি আহিছো বা প্ৰমাণ কৰি আহিছো আমি ইয়াত যে এৰ লগত অনুৰূপ কোণ কি হৈছে সদায় P হৈছে B ৰ লগত কি হৈছে আমাৰ Q হৈছে C ৰ লগত কি হৈছে আমাৰ R হৈছে কিন্তু এনেকুৱা নেসেসারি কন্ডিশন যে সদায় এনেকৈ হ'ব কেতিয়াবা এনেকৈ হ'ব পাৰে যে এৰ লগত অনুৰূপ কোণ Q হ'ব পাৰে B ৰ লগত P হ'ব পাৰে C ৰ লগত কি হ'ব পাৰে R হ'ব পাৰে সেই ক্ষেত্ৰত আমি কি কৰিম সো এটা উদাহৰণ লওঁ আমি এটা ত্ৰিভুজ ললো ABC নামে দিলো ধৰি লও ইয়াকো যে PQR ধৰিলে ইয়াৰ যুক্ত আছে তোমাৰ 40 ডিগ্ৰী ইয়াৰ যুক্ত আছে 40 এটো ধৰি লোৱা 60 এটো আছে 60 এটো হ'ব তোমাৰ কিমান 80 এটো কিমান হ'ব তোমাৰ 80 এতিয়া চোৱা তুমি তে এৰ অনুৰূপ কোণক কিন্তু আমি P বুলি ক'ব নোৱাৰো এতিয়া পাৰিম নে কাৰণ এৰ যুক্ত কিমান আছে আমাৰ 40 ইয়াত 40 কোণটোৰ লগত সমান হৈ আছে আমাৰ Q ৰ লগত গতিকে এই ক্ষেত্ৰত এৰ অনুৰূপ কোণ কি হ'ব আমাৰ Q B ৰ অনুৰূপ কোণ কি হ'ব আমাৰ R আৰু C ৰ অনুৰূপ কোণ কি হ'ব আমাৰ P ঠিক আছে বুজি পালো কোন কথাটো এতিয়া আমি বাহু লই আগৰটোত কি আছিল আমাৰ যে AB ৰ অনুৰূপ বাহু কি আছিল PQ BC ৰ অনুৰূপ বাহু আছিল আমাৰ QR AC ৰ অনুৰূপ বাহু আছিল আমাৰ PR কিন্তু এই চিত্ৰটোত আমি AB ৰ অনুৰূপ বাহু আমি PQ বুলি ক'ব পাৰিম নে যদি AB ৰ অনুৰূপ বাহু যদি PQ কো তেন্তে সম্পূৰ্ণ ভুল হ'ব কাৰণ কি চোৱা যে অনুৰূপ বাহু বুলি ক'লে বাহুটো এই ত্ৰিভুজৰ যোন দুটা কোণৰ মাজত থাকিব যোন দুটা কোণৰ মাজত বাহুটো থাকিব দ্বিতীয় ত্ৰিভুজটোত সেই দুটা কোণৰ অনুৰূপ কোণৰ মাজৰ বাহুটোহে হ'ব একদম সহজ ভাষাত যদি বুজো আমি যে AB বাহুটো কোন দুটা কোণৰ মাজত আছে আমাৰ 40 ডিগ্ৰী আৰু 60 ডিগ্ৰী সো ইয়াত 40 ডিগ্ৰী আৰু 60 ডিগ্ৰীৰ মাজত বাহুটো কি আছে আমাৰ QR অৰ্থাৎ AB ৰ অনুৰূপ বাহুটো হ'ব আমাৰ QR বুজি পালানে ইয়াত আছিল আমাৰ AB ৰ অনুৰূপ বাহু কি PQ ছবি চাই পেলাই কৈ দিব পাৰিছিলো কিন্তু সবত ক্ষেত্ৰত এনেকুৱা নহয় সো ইয়াত AB ৰ অনুৰূপ বাহু কি হ'ব আমাৰ QR একাদৰে BC ৰ অনুৰূপ বাহু হ'ব কি আমাৰ PR SC ৰ অনুৰূপ বাহু কি হ'ব আমাৰ PQ ক্লিয়াৰ অনুৰূপ কথাখিনি বুজি পালা এতিয়া যে সদায় একদম সিম্পল নহয় যে ইয়াৰ লগত P হ'ব B ৰ লগত কি হ'ব C ৰ লগত R হ'ব সিম্পল নহয় কেতিয়াও সো এই ক্ষেত্ৰত কি কৰিবা আমি যদি ধৰি লও যে এৰ লগত P সমান B ৰ লগত Q সমান C ৰ লগত R সমান গতিকে সদৃশ্যতাৰ এ অৰ্থাৎ কোন শৰ্তমতে ত্ৰিভুজ দুটা কি হ'ব আমাৰ সদৃশ হ'ব সো এই ক্ষেত্ৰত আমি লিখিম যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ঠিক আছে ইয়াতো চোৱা যে এৰ লগত Q সমান আছে B ৰ লগত R সমান আছে C ৰ লগত P সমান আছে সো ইয়াতো সদৃশ্যতাৰ আমি একে শৰ্ত ব্যৱহাৰ কৰিব পাৰো ট্ৰিপল এ শৰ্ত বা কোন শৰ্ত সমান হৈ আছে গতিকে এই ত্ৰিভুজ দুটাক আমি কি বুলি ক'ব পাৰো সদৃশ বুলি ক'ব পাৰো ত্ৰিভুজ ABC সদৃশ PQR কিন্তু এই ক্ষেত্ৰত আমি লিখোতো অকন বেলেগ ধৰণে লিখিম এনেকৈ লিখিলেও ভুল নহব কিন্তু ইয়াত অকন আমি বেলেগকৈ লিখিম কিয় বেলেগকৈ লিখিম আৰু কেনেকৈ লিখিম চোৱা এইখিনি খুব ইম্পৰ্টেন্ট বস্তু বুজাইছো তোমালোকক ভালদৰে মন দিবা এই লিখাটোৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR লিখা শুদ্ধ ভুল নাই কিন্তু অকন বেছি শুদ্ধকৈ লিখিম যাতে আমাৰ বুজিবলৈ সুবিধা হয় এটা আমি এনেকৈ লিখিম যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ আমি নামটো এনেকৈ দিম যে এৰ লগত অনুৰূপ কোণ কি আছে আমাৰ Q সো প্ৰথমে দিম আমি Q এৰ লগত অনুৰূপ কোণ কি আছে আমাৰ Q B ৰ লগত অনুৰূপ কোণ কি আছে আমাৰ R আৰু C ৰ লগত কি আছে আমাৰ P সো এইটো এনেকৈ লিখিলে আমাৰ বেছি শুদ্ধ বুজায় বেছি শুদ্ধ এনেকৈ লিখিলেও ভুল নহব কিন্তু ইয়াৰ কাৰণটো বুজি পালা নে কি হ'ল যে আমি ইয়াত নামটো চাই পেলাই ডাইৰেক্টলি কৈ দিব পাৰিম যে এৰ লগৰ অনুৰূপ কোণ কি আছে আমাৰ Q B ৰ অনুৰূপ কোণ কি আছে আমাৰ R C ৰ অনুৰূপ কোণ কি আছে আমাৰ P একেদৰে ইয়াৰ পৰা আমি অনুৰূপ বাহুবোৰৰ কথা কৈ দিব পাৰিম সো আমি AB ৰ অনুৰূপ বাহু কি পাইছিলো আমি
কিউ আৰ, বি চিৰ অনুৰূপ বাহু কি পাইছিলো আমি পি আৰ, এ চিৰ অনুৰূপ বাহু কি পাইছিলো আমি পি কিউ। যদি আমি এইটো শুদ্ধকৈ লিখো, এই নামকেইটা যদি আমি শুদ্ধকৈ লিখো, তেন্তে চিত্ৰ দুটা নোচোৱাকৈ আমি অনুৰূপ বাহুকেইটা নাম কৈ দিব পাৰিম। চোৱা ইয়াত এ বিৰ অনুৰূপ বাহু মানে প্ৰথম দুটা কি হ'ব আমাৰ কিউ আৰ, মিলিছে নাই চোৱাচোন, এ বিৰ অনুৰূপ বাহু কিউ আৰ হ'ল নে নাই। বি চিৰ অনুৰূপ বাহু কি হ'ব দ্বিতীয় দুটা আৰ পি বা পি আৰ, এইটো বি চি আছিল, অনুৰূপ বাহু এইটো আছিল নে নাই আমাৰ। একেদৰে এ চি প্ৰথমটো আৰু শেষৰটো, এ চিৰ অনুৰূপ বাহু কি হ'ব আমাৰ কিউ পি, এইটো এ চিৰ অনুৰূপ বাহু আমি কি পাইছিলো কিউ পি। চ' এই নামটো যদি আমি শুদ্ধকৈ লিখিব পাৰোঁ ত্ৰিভুজ দুটাৰ নাম, তেতিয়া এই নামকেইটাৰ পৰা চাই পেলাই আমি ছবি নোচোৱাকৈ কোনকেইটা অনুৰূপ কোন হ'ব, কোনকেইটা অনুৰূপ বাহু আমি কৈ দিব পাৰিম। ঠিক আছে। চ' যেতিয়া তোমালোকে দুটা সদৃশ ত্ৰিভুজ বুলি লিখিবা, তেতিয়া সদায় অনুৰূপ কোন বা অনুৰূপ বাহু মিলাই পেলাই লিখিবা, যে এৰ লগত অনুৰূপ কি আছিল কিউ, গতিকে মই ইয়াত কিউ লিখিলো, বিৰ লগত অনুৰূপ আছিল আমাৰ আৰ, গতিকে মই আৰ লিখিলো, আৰু চিৰ লগত কি আছে আমাৰ পি, গতিকে পি লিখিলো। ঠিক আছে। এতিয়া আমি চাওঁ যে অনুৰূপ বাহুৰ অনুপাত যেতিয়া দিয়া থাকিব, মানে দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ কথা দিয়া থাকিব, তেতিয়া আমি ত্ৰিভুজৰ নামটো কেনেকৈ দিম সদৃশ দেখুৱাওঁতে, আৰু অনুৰূপ কোন কেনেকৈ উলিয়াম সেইটো আমি এতিয়া চাম। ঠিক আছে। চিত্ৰত তোমালোকে দুটা ত্ৰিভুজ চাই আছা, এটা আছে আমাৰ এল এম এন আৰু এটা আছে আমাৰ এক্স ৱাই জেড। নামকেইটা পঢ়োতে সদায় একেটা ডিৰেকশ্যনত পঢ়িবা। ধৰি লোৱা যদি এনেকৈ পঢ়া এল এম এন, মানে এইটো ডিৰেকশ্যনত আহিছে তোমালোকে এল এম এন, ইয়াতো এনেকৈ পঢ়িবা এক্স ৱাই জেড। এইটো কেনেকৈ এক্স জেড ৱাই বুলি নপঢ়িবা, পঢ়িব পাৰি যদিও নপঢ়িবা, কাৰণ তোমাৰ অসুবিধা হ'ব পাৰে। ধৰি লোৱা এই ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবোৰ তোমাৰ অনুপাত সমান দিয়া আছে। ধৰি লোৱা আমি যে এল এমৰ অনুৰূপ বাহু আছে আমাৰ এক্স জেড, এল এম এইটো আমি এনেকৈ নাম দিব লাগিব জেড এক্স, জেড এক্স, কাৰণ ডিৰেকশ্যনটো এইটো যেতিয়া আহিব এনেকৈ একে, চ' এইটো এনেকৈ একে গ'লে ডিৰেকশ্যনটো জেড এক্স দিম, ইকুৱেল টু এল এম এৰ ল'লোঁ আমি কি জেড এক্স। ধৰি লোৱা আমি এম এনৰ অনুৰূপ বাহু আছে ধৰি লোৱা এক্স ৱাই, তাৰপিছত তোমাৰ আৰু এটা আছে কি আছে আমাৰ এন এল, এন এলৰ আছে আমাৰ কি হ'ব তেতিয়া এটা বাকী কি আছে আমাৰ ৱাই জেড। গতিকে ত্ৰিভুজ দুটা সদৃশ হ'ব, ট্ৰিপল এছ চৰ্তমতে ত্ৰিভুজ দুটা কি হ'ব আমাৰ সদৃশ। চ' নামটো আমি কেনেকৈ দিম, যে ত্ৰিভুজ এল এম এন সদৃশ। ত্ৰিভুজ আমি এক্স ৱাই জেড লিখি দিব পাৰোঁ, ভুল নহয়, কিন্তু আমি যাতে অনুৰূপ কোণ আৰু অনুৰূপ বাহু ইয়াৰ পৰা চাই পেলাই উলিয়াই দিব পাৰি, তাৰ কাৰণে আমি অকণ শুদ্ধকৈ লিখিম। এনেকৈ লিখিম চোৱা ইয়াত এল এমৰ লগত সদৃশ কি আছে আমাৰ ইয়াত জেড এক্স, চ' ইয়াত মই কি লিখিম মই জেড এক্স। ঠিক আছে। চ' আৰু ত্ৰিভুজ আৰু এটা বাহুৰ বাকী কি আছে তোমাৰ জেড এক্স, এইটো কি হ'ব আমাৰ ৱাই, যে জেড এক্স কি হ'ব তোমাৰ এইটো ৱাই। চ' এল এম এন সদৃশ কি লিখিম আমি জেড এক্স ৱাই। এল এম এন সদৃশ আমি এক্স ৱাই জেড লিখিব পাৰিলোহেঁতেন, কিন্তু ইয়াত আমি কি লিখিছোঁ যে এল এম এন সদৃশ ত্ৰিভুজ কি আমাৰ জেড এক্স ৱাই। কেনেকৈ লিখিলোঁ, প্ৰথমটো ত্ৰিভুজটোৰ নাম এল এম এন বুলি লিখি ল'লোঁ মই। ঠিক আছে। তাৰপিছত এল এম এৰ লগত সদৃশ কি আছে আমাৰ জেড এক্স, গতিকে মই জেড এক্স লিখিলোঁ। ঠিক আছে। জেড এক্স লিখাৰ পিছত জেড এক্স, গতিকে ত্ৰিভুজৰ নামটো কি হ'ব আমাৰ জেড এক্স ৱাইটো নিজে নিজে আহি যাব ৱাই হ'ল। চ' এই ছবিটোৰ পৰা চাই বাকীকেইখিনি নিজে নিজে মিলি যাব। চোৱা এল এমৰ অনুৰূপ বাহু কি আছে আমাৰ জেড এক্স, মিলিছে নে নাই। চোৱা এম এনৰ কি আছে এক্স ৱাই, মিলিছে নে নাই। এল এনৰ কি আছে আমাৰ, এইটো এল এনৰ কি আছে ৱাই জেড, তো এল এনৰ প্ৰথমটো আৰু শেষৰটো কি আছে আমাৰ ৱাই জেড। এই বস্তুখিনি বুজি পাইছানে, যে প্ৰথম দুটাৰ অনুৰূপ হ'ব প্ৰথম দুটা, এইটো এল এম প্ৰথম দুটা আছে, গতিকে অনুৰূপ জেড এক্সৰ প্ৰথম দুটা, দ্বিতীয় দুটা এম এন, ইয়াৰ দ্বিতীয় দুটা এক্স ৱাই হ'ব অনুৰূপ, আৰু প্ৰথমটো শেষৰটো আৰু ইয়াতো প্ৰথমটো শেষৰটো হ'ব। ঠিক আছে। চ' এতিয়া এইখিনি বাহুৰ অনুপাত গম পালোঁ। এতিয়া এই ত্ৰিভুজৰ এলৰ অনুৰূপ কোন কি হ'ব। চ' এলৰ অনুৰূপ কি হ'ব, যে এল গঠন কৰা বাহু দুটা কি কি আছে আমাৰ এল এম আৰু এল এন, এল এম আৰু এল এনৰ মাজৰ বাহু কি কোন আছে কি আমাৰ এল। একেদৰে এই দুটা বাহুৰ অনুৰূপ বাহুৰ মাজৰ কোনটোৱে হ'ব তোমাৰ এলৰ সমান কোণ বা অনুৰূপ কোণ। চ' এল এমৰ অনুৰূপ বাহু কি আছে আমাৰ জেড এক্স, আৰু এল এনৰ কি আছে আমাৰ ৱাই জেড, অৰ্থাৎ জেড এক্স আৰু ৱাই জেডৰ মাজৰ কোণটো যোনটো হ'ব সেইটো হ'ব আমাৰ এলৰ অনুৰূপ কোণ। এতিয়া চাওঁ জেড এক্স মানে কোন বাহুডাল আছে আমাৰ এইডাল, আৰু ৱাই জেড মানে কি আছে আমাৰ এইডাল। চ' এই বাহু দুটাৰ মাজৰ কোণ কি আছে আমাৰ জেড, গতিকে এলৰ অনুৰূপ কোণ কি হ'ব আমাৰ জেড। অকণ কষ্ট লগা নাই নে, পঢ়িবলৈ অকণ টান লাগিছে আমাৰ। একদম সহজ কৰি চাওঁ আমি যে এইটোতো আমি দুটা বাহুৰ মাজৰ কোণ উলিয়াইলো, কিন্তু আমি ইয়াৰ পৰা চাই পেলাই কৈ দিব পাৰিম যে এলৰ অনুৰূপ কোণ কি হ'ব। চ' ইয়াত এলৰ অনুৰূপ কোণ কি হ'ব আমাৰ জেড। প্ৰথমটো মিলি আছে নে নাই। এলৰ অনুৰূপ কোণ কি হ'ব আমাৰ জেড, এমৰ অনুৰূপ কোণ কি হ'ব আমাৰ এক্স, এংগল এম ইকুৱেল টু এংগল এক্স হ'ব, আৰু এংগল এন ইকুৱেল টু কি হ'ব আমাৰ এংগল ৱাই। এই নামটোৰ পৰা চাই পেলাই আমি কৈ দিব পাৰিম। চ' নামকেইটা লিখোঁতে তোমালোকে সাৱধান হ'বা বা শুদ্ধকৈ লিখিবা, তেতিয়া আমি স্পষ্টকৈ কৈ দিব পাৰিম যে কোনটো বাহুৰ অনুৰূপ কোনটো বাহু হ'ব আৰু কোনটো কোণৰ অনুৰূপ কোনটো হ'ব।
সো আমি ইয়াৰ পৰা পটকে কৈ দিব পাৰিম যে এংগল এম ইকুৱেল টু কি হ'ব মাজত আছে ইয়াৰ মাজতটো কি আছে এংগল এক্স এমৰ লগত এক্স হ'ব এলৰ লগত কি হ'ব আমাৰ জেড ইকুৱেল হ'ব আৰু এনৰ লগত কি হ'ব আমাৰ ৱাই ইকুৱেল হ'ব ঠিক আছে আৰু এটা ট্ৰিক চোৱা তোমালোকে এই বস্তুটো খুব ইম্পৰ্টেণ্ট এই অনুপাতটোকে আমি লৈ আছো এটা ত্ৰিভুজৰ নাম নোলোৱাকে আমি অনুৰূপ কোণ আমি কৈ দিব পাৰিম যদি আমাক সোধে যে এংগল এল ইকুৱেল টু কি হ'ব এংগল এম ইকুৱেল টু কি হ'ব এংগল এন ইকুৱেল টু কি হ'ব ছবিটো একো দিয়া নাই অকল এই অনুপাতটোহে দিয়া আছে ইয়াৰ পৰা আমি চাই কৈ দিব পাৰিম যে এলৰ এংগল কি হ'ব এমৰ কি হ'ব এনৰ কি হ'ব একদম সহজ পদ্ধতি চোৱা কাৰ অনুৰূপ কোণ লাগে আমাৰ এলৰ ইয়াত এল চোৱা ক'ত আছে এইটোত আছে এল ইয়াত ক'ত আছে আমাৰ এল এল এম আৰু এন এল মানে এলৰ আমাৰ এলৰ অনুৰূপ কোণ লাগে চ' ইয়াত এল আছে ইয়াতো এল আছে চ' এই দুটা অনুৰূপ কি আছে আমাৰ জেড এক্স আৰু ৱাই জেড জেড এক্স আৰু কি আছে আমাৰ ৱাই জেড চ' জেড এক্স আৰু ৱাই জেডৰ কমন টাৰ্মটো কি আছে কমন ৱৰ্ডটো কি আছে দুয়োটা জেড আছে নে নাই গতিকে এলৰ ইকুৱেল টু কি হ'ব আমাৰ জেড খুব ইম্পৰ্টেণ্ট ট্ৰিক ছবি নালাগে আমাৰ এই জেড এক্স আৰু ৱাই জেডৰ কমনটো কি হ'ল আমাৰ জেড একেদৰে এমৰ টু লিয়াম এম চোৱা ক'ত ক'ত আছে এই দুটাত এম আছে আমাৰ এই দুটাত এম আছে চ' এই দুটাৰ সদৃশ কি আছে আমাৰ জেড এক্স এক্স ৱাই চ' এই দুটাৰ কমন ৱৰ্ডটো কি আছে আমাৰ জেড এক্স ৱাই কি আছে কমন আমাৰ এক্স আছে এইটোতো এক্স আছে এইটোতো এক্স আছে গতিকে এমৰ সদৃশ কি হ'ব আমাৰ এক্স ক্লিয়াৰ চ' এলৰ লগত জেড এমৰ লগত এক্স এনৰ লগত কি হ'ব শেষৰটো বাকী থাকিল আমাৰ ৱাই হ'ব এইটো আমি এনেকৈ উলিয়াই দিব পাৰিম বুজি পাইছা নহয় কি কৈছো যে এলটো কেনেকৈ উলিয়াইছো আমি যে ইয়াতো এল এম ইয়াতো এল থকা আছে চ' এই দুটাৰ লগত সদৃশ এই দুটা আছে এই দুটাৰ কমন টাৰ্ম কি আছে আমাৰ জেড গতিকে জেড চ' আমি তেনেকৈ উলিয়াই দিব পাৰিম ঠিক আছে এতিয়া আমি উদাহৰণ ল'ম ধৰি লওক দুটা ত্ৰিভুজ সদৃশ দিয়া আছে যে পি কিউ আৰ সদৃশ ত্ৰিভুজ এছ টি ভি তেতিয়া স্পষ্টকৈ কৈ দিব পাৰিম যে এংগল পি ইকুৱেল টু কি হ'ব আমাৰ এংগল এছ এংগল আৰ ইকুৱেল টু কি হ'ব এংগল ভি এংগল কিউ ইকুৱেল টু কি হ'ব আমাৰ এংগল টি পি আৰৰ অনুৰূপ বাহু হ'ব আমাৰ এছ ভি প্ৰথমটো শেষৰটো ইয়াত প্ৰথমটো শেষৰটো কিউ আৰৰ হ'ব কি আমাৰ টি ভি একেদৰে এছ টিৰ কি হ'ব আমাৰ পি কিউ ক্লিয়াৰ এতিয়া আমি অংকলৈ আগবাঢ়িম তোমালোকে অনুশীলনী 6.3 মিলি ল'বা চোৱা প্ৰথম প্ৰশ্নটো কি সুধিছে চিত্ৰ 6.34 দিয়া ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সদৃশ উল্লেখ কৰা এজোৰ এজোৰকৈ ত্ৰিভুজ দিয়া আছে কোন জোৰ সদৃশ উল্লেখ কৰিব লাগে উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা চ' আমি এজোৰ এজোৰকৈ ত্ৰিভুজ দিয়া আছে আমাৰ চেক কৰিব লাগিব সদৃশ হয়নে নহয় তাৰপিছত কি চৰ্ত ব্যৱহাৰ কৰিলো তোমালোকে তিনিটা চৰ্ত পাইছিলা মনত পৰিছেনে এ এ এ চৰ্ত বা কু চৰ্ত ট্ৰিপল এছ বা বা চৰ্ত আৰু এটা আছিল আমাৰ বাকু বা এছ এছ চৰ্ত এই আমি কোনটো চৰ্ত ব্যৱহাৰ কৰিলো সদৃশ দেখুওৱাৰ ক্ষেত্ৰত সেইটো আমাৰ উল্লেখ কৰিব লাগিব আৰু প্ৰতীকেৰে প্ৰকাশ কৰিব লাগিব ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 1 লৈ যাওঁ দুটা চিত্ৰ চোৱা কোনৰ যুক্তিটা দিয়া আছে একদম স্পষ্টকৈ কৈ দিব পাৰি ত্ৰিভুজ এটা সদৃশ হয় নে নহয় চোৱাচোন গোটেইকেইটা কোন এটা ত্ৰিভুজ আনটোৰ লগত মিলি আছে নে নাই নিশ্চয় মিলি আছে ইয়াৰ লগত পি সমান বিৰ লগত কিউ সমান চিৰ লগত আৰ সমান 60 60 80 80 40 40 চ' ত্ৰিভুজ দুটা কি হ'ব আমাৰ সদৃশ চ' ইয়াত আমি কোনটো চৰ্ত ব্যৱহাৰ কৰিলো আমি অকল ইয়াতো এংগেল 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 কোন 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 চৰ্ত মতে ত্ৰিভুজ দুটা কি হ'ব আমাৰ সদৃশ এইটোক আমি লিখি দিম চ' ত্ৰিভুজ দুটা কি কি আছে আমাৰ যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ কি আছে আমাৰ এংগল এৰ লগত এংগল কি আছে আমাৰ পি সমান কাৰণটো কিমান 60 ডিগ্ৰী আছে তাৰপিছত এংগল বি ইকুৱেল টু এংগল কি আছে আমাৰ কিউ এইটো 80 ডিগ্ৰী কাৰণে সমান এংগল চি ইকুৱেল টু আছে আমাৰ কি এংগল আৰ এইটো কি আছে আমাৰ 40 ডিগ্ৰী তিনিটা কোণ সমান হ'ল নে নাই চ' এটাকে লিখি দিম যে ত্ৰিভুজ এ বি চি সদৃশ চ' এৰ লগত কি আছে আমাৰ পি বিৰ লগত কি আছে কিউ চিৰ লগত কি আছে আমাৰ আৰ গতিকে ত্ৰিভুজটো এনেকৈ নাম লিখিম পি কিউ আৰ চৰ্ত আমি কোনটো ব্যৱহাৰ কৰিলো ইয়াত এংগেল 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 চৰ্ত মতে ঠিক আছে একদম সহজ আমি 2 নম্বৰটো লৈ যাওঁ নম্বৰটো চোৱা এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দিয়া আছে এতিয়া কোনৰ যোগ দিয়া নাই কি দিয়া আছে আমাৰ বাহু ঠিক আছে এই ছবিটো চাই তোমালোক অনুৰূপ বাহু চোৱা কি কি হ'ব পাৰে কেনেকৈ উলিয়াবা ইয়াত বাহুকেইটা যোগ চোৱা কি কি আছে 2 2.5 আৰু 3 আৰু ইয়াত 4 5 আৰু কিমান আছে 6 চ' অনুৰূপ বাহুবোৰ কেনেকৈ মিলাবা চোৱা ইয়াত একদম সৰু বাহুৰ যোগ কি আছে আমাৰ 2 ইয়াত একদম সৰু বাহুৰ যোগ কি আছে আমাৰ 4 তাৰমানে এ বিৰ অনুৰূপ কি হ'ব আমাৰ কিউ আৰ এই ছবিটোৰ কাৰণে বি চিৰ কি হ'ব আমাৰ পি আৰ আৰু এছ চিৰ কি হ'ব আমাৰ পি কিউ এতিয়া আমি চাম যে ত্ৰিভুজ দুটা সদৃশ হয় নে নহয় যিহেতু বাহুৰ যোগ দিয়া আছে যে বাহুৰ যোগ দিয়া থাকিলে ত্ৰিভুজ সদৃশ হয় নে নহয় কেনেকৈ চেক কৰিম কোনটো চৰ্ত ব্যৱহাৰ কৰিম আমি
ট্ৰিপল এছ চৰ্ত বাহুবোৰৰ অনুপাত সমান হয়নে নহয় সেইটোকে আমি চেক কৰিম এই ত্ৰিভুজ দুটাৰ বাহুৰ অনুপাত লোৱা কি হ'ব আমাৰ প্ৰথম বাহুটো কি আছে হ'ব এ বিৰ লগত কোনটো অনুপাত ল'ব লাগিব এ বি হ'ল এ বি চি ত্ৰিভুজৰ আটাইতকৈ চুটি বাহু আৰু পি কিউ আৰ ত্ৰিভুজৰ আটাইতকৈ চুটি বাহুটো কি আছে আমাৰ কিউ আৰ চ' এই দুটা অনুপাত লোৱা এ বিৰ জোখ আছে 2 আৰু কিউ আৰৰ জোখ আছে 4 কাটাকাটি কৰি ল'ব আমি 1/2 দ্বিতীয় বাহু লোৱা কি আছে আমাৰ বি চিৰ লগত কোনটো ল'ব লাগিব বি চি হ'ল আমাৰ 2.5 আছে আৰু ইয়াত মানে মাজৰ জোখটো আছে আৰু চ' ইয়াত আছে পি আৰ বি চিৰ জোখ আছে আমাৰ কিমান 2.5 ইয়াত আছে 5 এইটো কাটাকাটি কৰিলোঁ 1/2 হ'ব ইয়াত আকৌ ইয়াৰো 5 চ' 1/2 হ'ব একেদৰে শেষৰটো চাওঁ আমি কি আছে এছ চি বা চি এ চিৰ লগত কি সমান আছে আমাৰ মানে অনুৰূপ আছে পি কিউ এছ চি হ'ল 3 এইটো হ'ল আমাৰ 6 কাটাকাটি কৰিলে আমি কি পাওঁ 1/2 চোৱাচোন গোটেইকেইটা সমান হ'ল নে নাই এ বি বাই কিউ আৰ সমান বি চি বাই পি আৰ সমান এছ চি বাই পি কিউ গতিকে ত্ৰিভুজ দুটা কি হ'ব আমাৰ সদৃশ এতেকে ত্ৰিভুজ এ বি চি সদৃশ এতিয়া আমি নাম দিম কেনেকৈ দিম ইয়াত যেহেতু পৰীক্ষা কৰিব দিছে ইয়াত ত্ৰিভুজ পি কিউ আৰ আমি লিখি দিব পাৰি কিন্তু শুদ্ধকৈ আমি অলপ আগত যেনেকৈ শিকিছিলোঁ তেনেকৈ শুদ্ধকৈ লিখা হোৱা নাই কিন্তু ইয়াত জাষ্ট যিহেতু চেক কৰিব দিছে যে ত্ৰিভুজ দুটা সদৃশ হয় নে নহয় আমি ত্ৰিভুজ দুটা সদৃশ হয় নে নহয় আমি জাষ্ট চেক কৰি দিলোঁ পিছলৈ যেতিয়া আমি অংক কৰিম এই বাহুকেইটাৰ লগত মিলাই পেলাই আমি নাম লিখিম ঠিক আছে নাম্বাৰ 3 চোৱা আকৌ দুটা ত্ৰিভুজ দিয়া আছে আমাৰ বাহুকেইটাৰ যোগ দিয়া আছে আমি একেদৰে কৰিম ইয়াত আটাইতকৈ চুটি বাহুটো আছে এম পি ইয়াত আটাইতকৈ চুটি আছে ডি ই চ' এম পি আৰু ডি ইৰ অনুপাত ল'ম আমি আৰু আটাইতকৈ ডাঙৰ বাহুটো আছে দীঘল বাহুটো আছে আমাৰ পি এল ইয়াত আছে কি আমাৰ এফ ডি এই দুটাৰ অনুপাত ল'ম আৰু মাজৰ দুটাৰ অনুপাত ল'ম যদি ইকুৱেল দেন সদৃশ এলছ আমাৰ নহয় এই ত্ৰিভুজ দুটাৰ বাহুৰ অনুপাত লোৱা আমি জাষ্ট কি চেক কৰিছিলোঁ যে আটাইতকৈ চুটি বাহুটো আছে আমাৰ এম পি আৰু সেইটো ত্ৰিভুজৰ আটাইতকৈ চুটি বাহুডাল আছে আমাৰ ডি ই চ' এম পি আৰু ডি ইৰ অনুপাত লোৱা এম পিৰ জোখ আছে 2 ইয়াৰ আছে 4 কিমান আছে আমাৰ 1/2 এতিয়া আমি আটাইতকৈ দীঘল বাহুটো আছে কি আমাৰ প্ৰথম ত্ৰিভুজটোত আছে পি এল বা এল পি আৰু দ্বিতীয় ত্ৰিভুজটো আছে আমাৰ ডি এফ বা এফ ডি পি এলৰ যোগ দি আছে কিমান 3 আৰু ডি এফৰ যোগ হ'ল আমাৰ কিমান 6 এইটো কিমান পাওঁ আমি 1/2 এতিয়া আমি লাষ্ট বাহুডাল আছে কি আমাৰ এল এম আৰু ইয়াৰ দ্বিতীয় ত্ৰিভুজৰ লাষ্ট বাহুটো আছে আমাৰ ডি ই 2.7 আৰু ইয়াত কিমান আছে আমাৰ 5 এইটো চাগে কাটাকাটি কৰিব নোৱাৰি বা 1/2 নোলায় চ' যিহেতু ইয়াত সমান পালোঁ নে বাহুৰ অনুপাত কেইটা এম পি বাই ডি ই ইজ ইকুৱেল টু পি এল বাই এফ ডি হ'ল কিন্তু শেষৰটো সেইটো সমান হ'লে আমাৰ নাই হোৱা গতিকে ট্ৰিপল এছ চৰ্তমতে ত্ৰিভুজ দুটা সদৃশ নহয় আকৌ চোৱা যে দুটা বাহুৰ অনুপাত সমান হৈ আছে এতিয়া এই দুটা বাহুৰ মাজৰ কোণ সমান দিয়া আছে নেকি যদি চিত্ৰটো চাওঁ এই দুটা মাজৰ কোনো কোণ দিয়া নাই গতিকে ত্ৰিভুজ দুটা কি নহ'ব আমাৰ সদৃশ নহয় ত্ৰিভুজ দুটা কি নহ'ব আমাৰ ত্ৰিভুজ দুটা সদৃশ নহয় ক্লিয়াৰ 1 নম্বৰ বাকি থকা অংকটা নিজে কৰি ল'বা কুৱেশ্যন নম্বৰ 2 কি সুধিছে চোৱা চিত্ৰ 6.3 হ'ব ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA এই দুটা ত্ৰিভুজ সদৃশ আমাক অলৰেডি দিয়া আছে যেতিয়া আমাক সদৃশ দিয়া আছে তেতিয়া আমি কি গম পাব লাগিব যে এই ত্ৰিভুজ দুটাৰ অনুৰূপ কোণকেইটা সমান আৰু এই ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুকেইটাৰ অনুপাত সমান তাৰপিছত চোৱা কি দিয়া আছে যে এংগল BOC ইজ ইকুৱেল টু 125 ডিগ্ৰী BOC ৰ যোগ দিয়া আছে 125 CDO দিয়া আছে 70 DOC DCO আৰু OAB নিৰ্ণয় কৰিব লাগে চ' আমি চিত্ৰটো আঁকি ল'লোঁ চ' ইয়াত BOC যোগ দিয়া আছে 125 CDO দিয়া আছে 70 উলিয়াব কি লাগে আমাৰ DOC মানে এই কোণৰ যোগটো উলিয়াব লাগিব তাৰপিছত উলিয়াব লাগিব আমাৰ CDO মানে আমাৰ কোনটো কোণ দিছে ইয়াত CDOটো দিয়াই আছে আমাক সৰি DCO দিছে DCO মানে এই কোণৰ যোগটো উলিয়াব লাগিব তাৰপিছত আমাৰ OAB that is OAB মানে এই কোণৰ যোগটো আমাৰ উলিয়াব লাগিব চ' এই দুটা কোণৰ যোগ দিয়াৰ লগতে আৰু এটা কণ্ডিশ্যন দিয়া আছে কি আমাৰ যে ত্ৰিভুজ দুটা কি আমাৰ সদৃশ কোন দুটা ত্ৰিভুজ সদৃশ দিয়া আছে যে ত্ৰিভুজ প্ৰশ্নটো চাবা ODC সদৃশ ত্ৰিভুজ OBA চ' ইয়াৰ পৰা কৈ দিব পাৰিম যে আমি ইয়াত এংগল ওৰ লগত ইকুৱেল ODৰ লগত এংগল B আৰু Cৰ লগত এংগল A চ' আমি প্ৰথমতে প্ৰশ্নটোৰ পৰা DOC উলিয়াওঁ কেনেকৈ উলিয়াওঁ চোৱা এইটো ক্লাছ 9ত পঢ়িছিলা যে COB মানে BOC এই কোণটো দুটাই মিলাই পেলাই ৰৈখিক জুৰীয়া কোণ উৎপন্ন কৰিছেনে আৰু ৰৈখিক জুৰীয়া কোণৰ যোগ কিমান সমষ্টি কিমান আমাৰ 180 চ' লিখিম যে ইয়াত
এংগেল DOC প্লাছ এংগেল BOC এই দুটা কোণ DOC আৰু BOC ইকুৱেল টু কিমান ডিগ্ৰী হ'ব আমাৰ 180 কিয় ৰৈখিক জুৰিয়া সো যোগকেইটা বহুৱাই দিয়া এংগেল DOC প্লাছ BOC যোগ আছে কিমান আমাৰ 125 ইকুৱেল টু কিমান আছে 180 এতেকে DOC ইকুৱেল টু ইফালে মাইনাস হৈ যাব মাইনাস হলে কিমান হ'ব আমাৰ 55 ডিগ্ৰী সো DSO পাই গলে কিমান আমি 55 এতিয়া লাগে এই কোণটো এটো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তেনেকৈ আমি উলিয়াই দিব পাৰি আকৌ এই গোটেইকেইটা কোণ যোগ লোৱা কি আছে আমাৰ এংগেল ODC প্লাছ এংগেল DOC প্লাছ এংগেল এই কোণটো DCO কিমান ডিগ্ৰী হ'ব আমাৰ 180 ডিগ্ৰী এটো এংগেল সাম প্ৰপাৰ্টি ত্ৰিভুজৰ সো ODC যোগ দি আছে 70 DOC জাস্ট পালো 55 DCO আমাৰ লাগে এটো এনেকৈ থাকিব ইজ ইকুৱেল টু 180 এটো যোগ কৰিলে কিমান পাম আমি 125 ডিগ্ৰী প্লাছ DCO ইজ ইকুৱেল টু আমাৰ 180 সো এংগেল DCO ইজ ইকুৱেল টু মাইনাস কৰিলে কিমান পাম আমি 55 ডিগ্ৰী DCO যোগ আমি কিমান পালো 55 নেক্সট আমাৰ লাগে কি এই কোণটো যোগ লাগে সো যেহেতু এই দুটা ত্ৰিভুজ সদৃশ দিয়া আছে গতিকে সদৃশ ত্ৰিভুজৰ কি হ'ব অনুৰূপ কোণবোৰ সমান হ'ব এই দুটা সদৃশ দিয়া আছে আমাৰ লাগে কাৰ যোগ এ এৰ লগত সমান কি হ'ব আমাৰ সি সো এই ত্ৰিভুজৰ সি কোণ যোগ যিমান হ'ব এ কোণৰ যোগ তোমাৰ কি হ'ব সমান হ'ব গতিকে সি কোণৰ যোগ এই মাত্ৰ পালো 55 গতিকে এৰ যোগ কিমান হ'ব আমাৰ 55 আকৌ আমি তাকেই লিখিম যে কি হ'ব এংগেল OAB ইকুৱেল টু কি হ'ব ছবিটো চাও আমি OAB ইকুৱেল টু কি হ'ব DCO কিয় সমান হ'ব এটো আমাৰ যে দুটা সদৃশ ত্ৰিভুজ অনুৰূপ কোণবোৰ কি হ'ব আমাৰ সমান হ'ব সো এটোকে লিখিম যে এংগেল DCO এটো কিয় আমাৰ তো কি লিখিম যে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ বা এটো এনেকৈ লিখি দিব পাৰিলেহেঁতেন যে ত্ৰিভুজ যোনটো ত্ৰিভুজ সদৃশ আছে সেই দুটা ত্ৰিভুজৰ নাম লিখি দিলে হৈ গ'লহেঁতেন যে কি নহওক গতিকে OAB পালো আমি 55 একদম ইজি অংক নিশ্চয় বুজি পাইছা কুৱেশ্যন নম্বৰ 3 চোৱা কি সুধিছে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণদুলে পৰস্পৰক O বিন্দু ছেদ কৰে দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে OA by OC is equal to OB by OD এই প্ৰশ্ন চাই পেলাই কিবা মনত পৰিছে নে সো একে প্ৰশ্নকে আমি অনুশীলনী 6.2 9 নম্বৰত কৰিছিলো একেটা প্ৰশ্নকে তাত ট্ৰেপিজিয়ামৰ দুটা কৰ্ণ কটাকটি কৰিছিল এটো প্ৰমাণ কৰি দেখাব লাগিছিল আমাৰ তাত আমি ত্ৰিভুজৰ মৌলিক সমানুপাতিকৰ উপপাদ্য ব্যৱহাৰ কৰিছিলো কিন্তু ইয়াত কি দিছে যে ত্ৰিভুজৰ সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দুটা আমাক প্ৰমাণ কৰিব দিছে আমি প্ৰমাণ কৰো প্ৰথমতে আমি ছবিটো আঁকিলো আমাক কি কৈছে এটা ট্ৰেপিজিয়াম ল'ব দিছে আমাক ধৰি লোৱা ট্ৰেপিজিয়াম আঁকিলো আমি ট্ৰেপিজিয়াম এটা চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু সমান্তৰাল এযোৰ সো A B C D এটা হল ট্ৰেপিজিয়াম আৰু ইয়াৰ দুযোৰ সমান্তৰাল দিয়া আছে আমাৰ AB আৰু CD তাৰ পিছত কোৱা হৈছে যে ইয়াৰ কৰ্ণ দুডালে O বিন্দু ছেদ কৰে প্ৰশ্নটো চকু ৰাখিবা তোমালোকে তে প্ৰমাণ কৰিব কি লাগে আমাৰ যে AO by OC is equal to BO by OD সো ইয়াত এটা ইম্পৰ্টেন্ট ট্ৰিক এটা চাবা তোমালোকে খুব ইম্পৰ্টেন্ট ট্ৰিক প্ৰমাণটো কি কৰিব দিছে আমাক যে AO by OC is equal to OB by OD সো ইয়াত দুটা বাহুৰ অনুপাত সমান সো দুটা বাহুৰ অনুপাত কেতিয়া সমান হ'ব দুটা বাহুৰ মানে দুযোৰ বিপৰীত বাহুৰ অনুৰূপ বাহুৰ অনুপাত সমান কেতিয়া হ'ব যেতিয়া তোমাৰ ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব যদি এই বাহুকেইটা থকা ত্ৰিভুজ দুটা আমি সদৃশ দেখুৱাই দিব পাৰো তেন্তে তুমি স্পষ্টকৈ আমি লিখি দিব পাৰিম ঠিক আছে বাহুৰ অনুপাত সমান বুলি প্ৰমাণ কৰিব দিছে যদি এই বাহুকেইটা থকা আমি ত্ৰিভুজ দুটা সদৃশ বুলি প্ৰমাণ কৰি দিব পাৰো তেন্তে আমি বাহুকেইটা অনুপাত আমাৰ কি হৈ যাব সমান হৈ যাব এতিয়া কথা হ'ল যে এই কেইটা বাহু থকা কোনটো ত্ৰিভুজ হ'ব ইয়াত চিত্ৰটোতে কেইবাটাও ত্ৰিভুজ আছে আমাৰ ইয়াত সো ত্ৰিভুজটো উলিয়াবৰ কাৰণে ট্ৰিকটো চাবা এইখিনি চোৱা তোমালোকে AOB সো ইয়াৰ পৰা কোনটো ত্ৰিভুজৰ নাম আহিব তোমালোকৰ মুখলৈ AOB আহিব না নাই ত্ৰিভুজ কি আহিব আমাৰ AOB একেদৰে এইখিনিৰ পৰা কি নামটো আহিব তোমাৰ OCOD কি আহিব ত্ৰিভুজ COD বা DOC কিবা এটা লিখিলেই হ'ল ত্ৰিভুজ কি আহিব আমাৰ COD অৰ্থাৎ এই দুটা ত্ৰিভুজ যদি আমি সদৃশ বুলি প্ৰমাণ কৰি দিব পাৰো যদি এই দুটা ত্ৰিভুজ সদৃশ তেন্তে আমি কি লিখিব পাৰিম যে ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুৰ অনুপাত কি হ'ব আমাৰ সমান গতিকে এই অংকটো সমাধান কৰিবলৈ আমাৰ দুটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগিব কোন দুটা ত্ৰিভুজ সদৃশ দেখুৱাম আমি AOB ত্ৰিভুজ আৰু কি আমাৰ COD সেই ত্ৰিভুজৰ ইয়াত চোৱা AOB মানে এই ত্ৰিভুজটো COD মানে আমাৰ এই ত্ৰিভুজটো তেনে এই দুটাহে ত্ৰিভুজ ল'ম ইয়াত
আমি এই দুটা লোৱা নাই কিয় লোৱা নাই ইয়াৰ পৰা আমি গম পালো যে এই যেটো আমাৰ প্ৰমাণ কৰিব দিছে ইয়াৰ পৰা গম পালো যে আমাৰ AOB আৰু COD ত্ৰিভুজ দুটা ল'ব লাগে ওকে এটা আমি সমাধান কৰো সো আমি সমাধান কেনেকৈ কৰিম ত্ৰিভুজ দুটা লৈ লওঁ ত্ৰিভুজ কি ল'ব লাগে আমাৰ AOB আৰু ত্ৰিভুজ কি পালো আমি COD কি কি সমান পাও ছবিটো চাবা AOB আৰু COD এই দুটা ত্ৰিভুজ সদৃশ দেখাবলৈ আমি তিনটা শৰ্ত জানো ট্ৰিপল এ শৰ্ত ট্ৰিপল এছ শৰ্ত আৰু এছ এছ শৰ্ত যিকোনো এটা ব্যৱহাৰ কৰি দিম সো এই চিত্ৰ দুটাৰ পৰা একদম প্ৰথমে চকুত পৰা কি সমান আছে এই দুটা কোণ সমান আছে কি কোণ বুলি কোৱা হয় বিপ্ৰতীপ কোণ ওকে সো আমি লিখি দিব পাৰি যে এংগল AOB ইজ ইকুৱেল টু এংগল এটো ত্ৰিভুজৰ কাৰণে কি হ'ব COD কিয় সমান আমাৰ এটো বিপ্ৰতীপ কোণ বা বিপ্ৰতীপ শীৰ্ষক কোণ এটা পালো আৰু এটা কোণ যদি দেখুৱাই দিব পাৰো এই দুটা ত্ৰিভুজ আৰু এজৰ কোণ যদি সমান দেখুৱাই দিব পাৰো তেন্তে ত্ৰিভুজ এটা সদৃশ সো ইয়াত আমাক কি দিয়া আছে যে এটো এটা ট্ৰেপিজিয়াম AB আৰু CD বাহু সমান্তৰাল এই দুটা বাহু কি আমাৰ সমান্তৰাল আৰু SC মানে কৰ্ণ এই দুটা বাহু যদি সমান্তৰাল বুলি লওঁ AC বাহুটোক আমি ছেদক বুলি বা তিৰ্যক বুলি আমি ক'ব পাৰি এই বাহু দুটাক SC তোমাৰ কি কৰিছে ছেট কৰিছে সো সমান্তৰাল বাহুক তিৰ্যকে সৃষ্টি কৰা একান্তৰ কোণবোৰ কি হয় আমাৰ সমান হয় সো এ কোণৰ একান্ত কোণ C হ'ব যেহেতু এই দুটা সমান্তৰাল গতিকে এই দুটা কোণ কি হ'ব আমাৰ সমান হ'ব একেদৰে আমি এই দুটাও দেখাব পাৰো সো আমি কি লিখিব পাৰো এই কোণটোৰ নাম কি হ'ব এংগল BAO ইজ ইকুৱেল টু এংগল কি হ'ব এইটো DCO কিয় সমান হ'ল এইটো আমাৰ একান্তৰ কোণ গতিকে কি দেখা পালো যে AOB ত্ৰিভুজ আৰু COD ত্ৰিভুজৰ দুজোৰ অনুৰূপ কোণ সমান যেহেতু ত্ৰিভুজ দুটাৰ দুজোৰ অনুৰূপ কোণ সমান গতিকে ত্ৰিভুজ দুটা কি হ'ব আমাৰ সদৃশ হ'ব ঠিক আছে নামটো এনেকৈ লিখি দিম এটাকে লিখি দিব পাৰো যে ত্ৰিভুজ AOB এটা আমি মিলাই লিখিম নামটো ঠিক আছে ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ কি হ'ব সোৱা এইটো কোণ হ'ল আমাৰ AOB মানে O কোণ বুজাই আছে আৰু BAO মানে A কোণ বুজাই আছে ঠিক আছে সো এৰ লগত সদৃশ কি আছে তোমাৰ বা সমান কি আছে C গতে প্ৰথম শব্দটো ইউজ কৰিব লাগিব কি আমাৰ C O ওৰ লগত কি আছে তোমাৰ O গতে ইয়াত কি হ'ব আমাৰ O CO এই ত্ৰিভুজটোৰ নাম কি হ'ব তেন্তে CO আৰু এটা নাই যদিও কি হ'ব ত্ৰিভুজটোৰ নাম COD কোনটো শৰ্তমতে শুদ্ধ হ'ল আমাৰ এইটো ডাবল শৰ্তমতে হ'লনে ত্ৰিভুজ দুটা সদৃশ হ'লনে যেহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে হিয়তৰ বাহুৰ অনুপাত কি হ'ব আমাৰ সমান হ'ব যিকেইটা লাগে আমাৰ প্ৰশ্নত এটাকে আমি লিখি দিব পাৰি যে AOৰ লগত কি হ'ব আমাৰ CO বা OC ইজ ইকুৱেল টু কি হ'ব আমাৰ OB মানে কি বাই ডিভাইডেড বাই কি হ'ব আমাৰ দ্বিতীয় দুটা OD OB বাই OD মিলিছে না প্ৰমাণটো ঠিক আছে কুৱেশ্যন নম্বৰ 4 লৈ যাওঁ আমি চিত্ৰ 6.36 ত QR বাই QS এইটো চিত্ৰ QR বাই QS ইজ ইকুৱেল টু QT বাই PR QT বাই PR angle 1 is equal to angle 2 এইটো angle 1 এইটো angle 1 মানে কি PQS বা TQR যি এনেকুৱা angle 2 মানে এইটো PRQ বা PRS ইকুৱেল টু 2 দেখুৱা যে ত্ৰিভুজ PQS মানে এই ত্ৰিভুজটো সদৃশ ত্ৰিভুজ TQR এই মাজৰ ত্ৰিভুজটো আৰু এই বাহিৰৰ ত্ৰিভুজটো সদৃশ বুলি আমাক দেখাব দিছে যে সদৃশ হ'বলৈ এতিয়া আমাৰ তিনটা শৰ্ত যিকোনো এটা শৰ্ত ব্যৱহাৰ কৰিম সমাধানটো চোৱা আমি চিত্ৰটো আঁকি ললো আৰু গিভেন কন্ডিশন দুটা লিখি ললো আমাক দিয়া আছে QR বাই QS প্ৰশ্নটো চাবা তোমালোকে QR বাই QS দিয়া আছে ইকুৱেল টু কি দিয়া আছে QT বাই PR লিখি ললো আৰু দিয়া আছে angle 1 is equal to angle 2 তে প্ৰমাণ কৰিব লাগে যে PQS এই ত্ৰিভুজটো এটো PQS এই ত্ৰিভুজটো আৰু TQR এই ত্ৰিভুজটো কি দেখাব লাগে আমাৰ সদৃশ দেখাব লাগে সো আমি সদৃশ কেনেকৈ দেখাব পাৰো ইয়াত দিয়া আছে যে QR বাই QS QR মানে ডাঙৰ ত্ৰিভুজটো বাহিৰৰ ত্ৰিভুজটোৰ বাহু ডিভাইডেড বাই QS এটো বাহিৰৰ ভিতৰৰ ত্ৰিভুজৰ বাহু এই দুটা বাহুৰ অনুপাত সমান QT আকৌ বাহিৰৰ ত্ৰিভুজ ডিভাইডেড বাই কি দিয়া আছে PR এতিয়া চোৱা যদি আমাক দিয়া থাকিলে হেতেন যে QR বাই QS ইজ ইকুৱেল টু QT বাই QP তেতিয়া কি হ'লেতেন যে অনুৰূপ বাহুবোৰ সমান হৈ গ'লেতেন আৰু চোৱা আকৌ চোৱা যে এই অনুৰূপ বাহুকেইটাৰ মাজৰ কোণটো ডাঙৰ ত্ৰিভুজটোৰ কাৰণে TQR ইজ ইকুৱেল টু আমি লিখিব পাৰিলোহেঁতেন PQS কাৰণ সাধাৰণ কোণ দুয়োটা ত্ৰিভুজ একেটা কোণে বুজাই আছে সমান হ'বই যে TQR বাহিৰৰ ত্ৰিভুজটোৰ কাৰণে আৰু ভিতৰটোৰ কাৰণে আমাৰ কি PQS তেতিয়া ত্ৰিভুজটো আমাৰ সদৃশ হৈ গ'লেতেন কেনেকৈ হ'লেতেন যে মাজৰ কোণটো সমান আছেই যদি QR বাই QS
ইকুৱেল টু কিউ টি বাই কিউ পি দিয়া থাকিলেহেঁতেন পি আৰৰ জেগাত, তেতিয়া আমি ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰিলোহেঁতেন, কাৰণ মাজৰ কোণটো আমাৰ সমান হৈ আছে। খালি এইকণ জেগাহে মিলা নাই, আমাৰ বাকীখিনি মিলি আছে। যদি আমি কেনেবাকৈ পি আৰৰ জেগাত, এই পি আৰৰ জেগাত যদি মই কেনেবাকৈ কিউ পি লিখি দিব পাৰোঁ, তেন্তে আমাৰ ত্ৰিভুজ দুটা কি হৈ যাব? সদৃশ হৈ যাব। চাওঁ আমি পাৰোঁ নেকি। এই কণ্ডিশ্যনটো ব্যৱহাৰ কৰিম, এংগল 1 ইকুৱেল টু এংগল 2। এংগল 1 ইকুৱেল টু কি দি আছে আমাৰ? এংগল 2। এংগল 1 আৰু এংগল 2 কোনটো ত্ৰিভুজত পৰিছে চোৱা, সেই ত্ৰিভুজটো চাবা, পি কিউ আৰ। এই পি কিউ আৰ ত্ৰিভুজৰ এংগল 1 ইজ ইকুৱেল টু কি আছে আমাৰ? এংগল 2। পি কিউ আৰ ত্ৰিভুজৰ এংগল 1 ইজ ইকুৱেল টু এংগল 2, মানে এই দুটা কোণ আমাৰ সমান। চ' ক্লাছ 9ত পঢ়িছিলা, মনত পেলোৱা, যদি এটা ত্ৰিভুজৰ দুটা কোণ সমান, তেন্তে কোন দুটাৰ বিপৰীত বাহুবোৰ কি হয়? আমাৰ সমান হয়। যদি দুটা কোণ সমান, কোন দুটা বিপৰীত বাহু কি হ'ব? আমাৰ সমান হ'ব। ঠিক আছে, এইটো আমাৰ সমদ্বিবাহু ত্ৰিভুজৰ চৰ্ত আছিল বা উপপাদ্য আছিল। সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়? যে বাহু দুটা সমান, কোন দুটা কি হ'ব? সমান হ'ব। বিপৰীত কৰ্ম ক'ব পাৰে যে যদি কোন দুটা সমান, তাৰ বিপৰীত বাহু দুটা কি হ'ব? আমাৰ সমান। এতিয়া চোৱা যে এংগল 1 আৰু এংগল 2 সমান। চ' 1ৰ বিপৰীত বাহু কি আছে? পি আৰ, আৰু এংগল 2ৰ বিপৰীত বাহু কি আছে? আমাৰ পি কিউ। তো লিখি দিব পাৰিম, যিহেতু এংগল 1 ইজ ইকুৱেল টু এংগল 2, গতিকে 1ৰ বিপৰীত বাহু কি আছে? পি আৰ, আৰু এংগল 2ৰ বিপৰীত বাহু কি আছে? আমাৰ কিউ পি। এইটোতো আমি সমান লিখি দিব পাৰোঁ। ঠিক আছে, এইটো ইয়াত বহুৱাই দিয়া। এইটোকে ইকুৱেশ্যন 1 ইমপ্লাই কি কৰিব পাৰি আমি? কিউ আৰ বাই কিউ এছ ইজ ইকুৱেল টু কি হ'ব? কিউ টি বাই কি আছে আমাৰ? পি আৰ। পি আৰৰ য'ত কি লিখিব পাৰি আমি? কিউ পি। হ'লনে? গতিকে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোৰ, এই বাহিৰৰ ত্ৰিভুজটো কিউ টি আৰ আৰু পি কিউ এছ ত্ৰিভুজৰ দুযোৰ অনুবাহুৰ অনুপাত সমান। 3 নম্বৰটো আমি নাজানো সমান হয়নে নহয়, কোনো চৰ্ত নাই দেখুৱাব পৰা। চ' আমি কি কৰিম যে আৰু এটা কণ্ডিশ্যন চোৱা ইয়াত, যে কিউ আৰ আৰু কিউ টিৰ মাজৰ কোণটো কি আছে? 1। তো কিউ আৰ আৰু কিউ টিৰ মাজৰ কোণটো কি আছে? আমাৰ 1। একেদৰে কিউ এছ আৰু কিউ পি, কিউ এছ আৰু কিউ পিৰ মাজৰ কোণটো কি আছে? আমাৰ 1। তাৰমানে অনুৰূপ কোনো কি হ'ল? আমাৰ সমান হ'ল। চ' আমি আৰু লিখিব পাৰোঁ, কি লিখিব পাৰোঁ? এইটো ডাঙৰ ত্ৰিভুজটোৰ কাৰণে কি হ'ব? টি কিউ আৰ, এই নামটো কি হ'ব? টি কিউ আৰ ইজ ইকুৱেল টু কি হ'ব? পি কিউ এছ। কিয় সমান হ'ল? আমাৰ সাধাৰণ কোণ। এতিয়া চোৱা যে এই ত্ৰিভুজ দুটাৰ দুযোৰ বিপৰীত দুযোৰ অনুৰূপৰ অনুপাত সমান, আৰু সিহঁতৰ মধ্যৱৰ্তী কোণটো সমান। গতিকে ত্ৰিভুজ দুটা কি হ'ব? আমাৰ সদৃশ হ'ব। গতিকে তাকে আমি লিখি দিলোঁ যে ত্ৰিভুজ পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ। পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ। চৰ্তটো কি হ'ব? এছ এ এছ, কাৰণ বাহু কোণ বাহু। ঠিক আছে, নেক্সট অংকটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 5টো চোৱা কি সুধিছে, যে ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু যাতে এংগল পি ইজ ইকুৱেল টু এংগল আৰ টি এছ দেখুওৱা যে ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ। চিত্ৰ দিয়া নাই, চিত্ৰ আমি আঁকি ল'ব লাগিব। চ' প্ৰথমতে আমি ছবিটো আঁকি লওঁ। প্ৰথমতে ত্ৰিভুজ ল'ব দিছে পি কিউ আৰ। এইটো আমি পি কিউ আৰ ত্ৰিভুজ ল'লোঁ। তাৰপিছত কি ল'ব দিছে প্ৰশ্ন চাবা, যে পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু। পি আৰ বাহুৰ ওপৰত এটা বিন্দু ল'ব দিছে এছ, আৰু এটা ল'ব দিছে ক'ত? কিউ আৰ। কিউ আৰ বাহুৰ ওপৰত এটা বিন্দু ল'ব দিছে আমাৰ টি, যাতে মানে দিয়া আছে আমাক যে এংগল পি, এই এংগলটো ইজ ইকুৱেল টু এংগল আৰ টি এছ। আৰ টি এছ মানে এই এংগলটো, এংগল পি ইজ ইকুৱেল টু এংগল আৰ টি এছ। দেখুওৱা যে ত্ৰিভুজ আৰ পি কিউ, ত্ৰিভুজ আৰ পি কিউ, এই ডাঙৰ ত্ৰিভুজটো বাহিৰৰ ত্ৰিভুজটো সদৃশ ত্ৰিভুজ আৰ টি এছ। আৰ টি এছ একদম সহজ অংক। এই বাহিৰৰ ত্ৰিভুজটো আৰু ভিতৰৰ ত্ৰিভুজটো সদৃশ। চ' এনেকুৱা বহুত চিত্ৰ পাবা তোমালোকে। চোৱাচোন ইয়াত এনেকুৱা চিত্ৰ তোমালোকৰ কি হ'ব, এইটো চোৱাটো বাহিৰৰ ত্ৰিভুজ আৰু ভিতৰৰ ত্ৰিভুজ। এনেকুৱা চিত্ৰ তোমাৰ এটা সাধাৰণ কোণ থাকিবই। চোৱা এই আৰ কোণটো এই বাহিৰৰ ত্ৰিভুজ কাৰণেও প্ৰযোজ্য হ'ব, এই ভিতৰৰ ত্ৰিভুজটোৰ কাৰণে কি হ'ব? তোমাৰ প্ৰযোজ্য হ'ব। ঠিক আছে, এতিয়া চোৱা আমি প্ৰশ্নটোলৈ আহোঁ। এই ত্ৰিভুজটো আৰ পি কিউ আৰু টি আৰ এছ, এই ত্ৰিভুজ দুটা আমাৰ সদৃশ দেখুৱাব দিছে বা আৰ টি এছ। চ' আমি দুটা অনুৰূপ কোণ সমান দেখুৱালে কি হ'ব? আমাৰ সদৃশ হৈ যাব। এটাতো আমাক অলৰেডি দিয়াই আছে, বাহিৰৰ ত্ৰিভুজটোৰ কাৰণে পি আৰু ভিতৰটোৰ কাৰণে কি হ'ব? আমাৰ টি। দুটা সমান দিয়াই আছে, আৰু এটা আমাৰ সাধাৰণ কোণ আছে। চোৱা ডাঙৰটোৰ কাৰণে আৰ হ'ব, সৰুটোৰ কাৰণে আৰ হ'ব। যিহেতু দুটা অনুৰূপ কোণ সমান, গতিকে আমি কি ক'ব পাৰোঁ? যে ত্ৰিভুজ দুটা কি হ'ব? সদৃশ হ'ব। ঠিক আছে, চ' আমি লিখি দিওঁ যে ত্ৰিভুজ কোনটো ল'ব দিছে আমাক? আৰ পি কিউ আৰু ত্ৰিভুজ, এইটো আৰ পি কিউ ত্ৰিভুজ, আৰু এটা কি ল'ব দিছে? আৰ টি এছৰ কি পাওঁ?
আমাক কি যে এংগেল পি ইজ ইকুৱেল টু এংগেল আৰ টি এছ, এইটো আমাক দিয়া আছে। আৰু এটা কি হ'ব, এনেকুৱা ত্ৰিভুজ তোমালোকে প্ৰত্যেকবাৰতে এনেকুৱা যিমানবাৰ ত্ৰিভুজ পাবা এটা সাধাৰণ কোণ থাকিবই, এটা ভিতৰত এটা বাহিৰত যেতিয়া ত্ৰিভুজ থাকিব এটা সাধাৰণ কোণ থাকিবই। চ' এই দুটা ক্ষেত্ৰত সাধাৰণ কোণটো কি আমাৰ আৰ। চ' বাহিৰত ত্ৰিভুজ থকা আৰৰ নামটো দিয়া কি হ'ব পি আৰ কিউ বা কিউ আৰ পি, ভিতৰটোৰ কাৰণে কি হ'ব এছ আৰ টি। তো কিয় সমান আমাৰ সাধাৰণ কোণ। চ' এই দুটা ত্ৰিভুজৰ দুটা কোণ সমান, দুযোৰ অনুৰূপ কোণ সমান, গতিকে কি হ'ব ত্ৰিভুজ দুটা সদৃশ। কোনটো চৰ্তমতে হ'ল আমাৰ তো আৰ টি এছ ডাবল এ চৰ্তমতে। ঠিক আছে, একদম ইজি অংক।